ইয়াৰ প্ৰকৃতাৰ্থ কাৰণ হ'ল আমি বুধবাৰে বজাৰৰ পৰা মাল কিনি নাৱত লোড কৰি থৈছোঁ। দুৰ্ভাগ্যবশতঃ ধুমুহা বতাহ এজাক আহি আমাৰ নাওখন পাৰতে তলাই যায়। আমাৰ কমচে কম 4-5 লাখ টকাৰ মাল আমাৰ আজি নদীৰ বুকুত জাগল। আমি দুখীয়া বেপাৰী, আমি চৰকাৰক আহ্বান জনাওঁ যাতে আমাৰ মালৰ ক্ষতিপূৰণ দিয়ে। নাই কিছুমান তাৰমানে নদীৰ মাল ভাহি গৈছে। তাতে কিমান টকাৰ মাল আছিল বুলি আপোনাৰ 5 লাখ 5.5 লাখ টকাৰ মাল আছে। 3-4টা বেপাৰী তাৰে কিমান টকাৰ মাল আপোনালোকে উদ্ধাৰ কৰিব পাৰিছে? তাৰে উদ্ধাৰ কৰিব পৰাই নাই, মাল বেছি নাই, বেছি মালে ভাহি গৈছে, অলপ আছে, অলপ 2-4টা বস্তা আছে। তথাপি তাৰমানে সেই মালবিলাক নষ্ট হৈ গৈছে, ভিজি নষ্ট হৈ গৈছে। এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে আমাৰ এই দুখীয়া বেপাৰীসকলক সহায় কৰে। ইয়াৰ প্ৰকৃতাৰ্থ কাৰণ হ'ল আমি বুধবাৰে বজাৰৰ পৰা মাল কিনি নাৱত লোড কৰি থৈছোঁ। দুৰ্ভাগ্যবশতঃ ধুমুহা বতাহ এজাক আহি আমাৰ নাওখন পাৰতে তলাই যায়। আমাৰ কমচে কম 4-5 লাখ টকাৰ মাল আমাৰ আজি নদীৰ বুকুত জাগল। আমি দুখীয়া বেপাৰী, আমি চৰকাৰক আহ্বান জনাওঁ যাতে আমাৰ মালৰ ক্ষতিপূৰণ দিয়ে। নাই কিছুমান তাৰমানে নদীৰ মাল ভাহি গৈছে। তাতে কিমান টকাৰ মাল আছিল বুলি 5 লাখ 5.5 লাখ টকাৰ মাল আছে। 3-4টা বেপাৰী তাৰে কিমান টকাৰ মাল আপোনালোকে উদ্ধাৰ কৰিব পাৰিছে? তাৰে উদ্ধাৰ কৰিব পৰাই নাই, মাল বেছি নাই, বেছি মালে ভাহি গৈছে, অলপ আছে, অলপ 2-4টা বস্তা আছে। তথাপি তাৰমানে সেই মালবিলাক নষ্ট হৈ গৈছে, ভিজি নষ্ট হৈ গৈছে। এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে আমাৰ এই দুখীয়া বেপাৰীসকলক সহায় কৰে।